হাতত আমি হেণ্ডাং লৈ থকা নাই যিদিনা হেণ্ডাং লৈ ওলাই আহিম সেইদিনা এনেকুৱা মিয়া লেণ্ড বিচৰা মিয়াক কচু কটা দিবৰ কাৰণে আমি সাজু হৈ আছোঁ মিয়া মানে হ'ল মেটেকা সঁচা অৰ্থত অসম চৰকাৰে এতিয়া বুজি উঠিছে যে অসমৰ থলগিৰি ৰাইজৰ ভৱিষ্যত সুৰক্ষিত নহয় মিয়া মানে হ'ল মেটেকা মেটেকা এজোপা যিদৰে আপুনি পুখুৰীত পেলাই দিব 4 মাহৰ ভিতৰত গোটেই পুখুৰীটো মেটেকাই ভৰি পৰে মিয়াও ঠিক তেনেধৰণে এজন বা দুজন মিয়া আহি ক'ৰবাত বহাৰ পিছত গোটেই অঞ্চলটো তেওঁলোকে বসতি প্ৰদান কৰে আৰু অসম চৰকাৰে বৰ্তমান বুজি উঠিছে যে টাই আহোম জনগোষ্ঠী বা অসমৰ 6 জনগোষ্ঠীয়ে যি জনজাতি মৰ্যাদা বিচাৰি আন্দোলন কৰি আছে তাৰ পোষকতা কিমান তাৰ মৰ্যাদা কিমান গতিকে সঁচা অৰ্থত অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক অসমক সুৰক্ষিত কৰক আৰু যি এই অবৈধ বেদখলকাৰী উচ্ছেদ এই উচ্ছেদ কেৱল ৰাজনীতি নকৰি এই উচ্ছেদক পুলিয়ে পোখাৰিলে উঘালিবৰ কাৰণে আমি টাই আহোম ছাত্ৰ সন্থাই দাবী জনাইছোঁ আৰু তাৰ লগতে অসমৰ থলগিৰি খিলঞ্জীয়া ভূমি অধিকাৰ সুৰক্ষিত কৰিব লাগিব ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগিব উজনি অসমক যদি মিয়াৰ পৰা বচাবলৈ বিচাৰিছে তেনেহ'লে কলিয়াবৰ তেজপুৰকে সামৰি শদিয়ালৈকে উজনি অসম স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰক তেতিয়াই কিন্তু উজনি অসম মিয়াৰ পৰা বাচিব অন্যথা কিন্তু কেৱল টিভি আগত ভাষণ দি থাকিলে বা কেৱল আমাক উচতনি দি থাকিলে নহয় সঁচা অৰ্থত সকলোকে পুলিয়ে পোখালে উঘালিবলৈ আমি আজি টাই আহোম ছাত্ৰ সন্থাই দাবী তুলিছোঁ এইবিলাক সাধাৰণ কথা এজন মিয়াই ক'ৰবাত মিয়ালেণ্ডৰ কথা ক'ব আৰু আমি তাত ভয় খাম 17কৈ মোগালক পৰাস্ত কৰিছোঁ আজি আমি পুলিচৰ বেহু ফালি দিছপুৰলৈ আগবাঢ়ি আহিছোঁ এই মহিলা দুই এজনী পালোঁ অকণমান হল্লা ময়ো পাইছোঁ অকণমান ময়ো